দেখা গৈছে যে ফায়াৰিং কৰা হৈছে। মই কৈছো যে শূন্যলৈ গুলী চালনা কৰিছে আৰু লাঠি চালন কৰা হৈছে। মই আগলৈ গৈছো অকণমান দেখুৱাবলৈ আৰক্ষী অধীক্ষক হৈছে অকণমান কৈ দিয়কচোন। এছপি ছাৰ আছে, এছপি ছাৰ নিশ্চয় এতিয়া আৰক্ষী অধীক্ষক গৰাকী আছে, কিন্তু বৰ্তমান দেখা গৈছে যে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে আৰু এই মুহূৰ্তত লাঠি চালন কৰা হৈছে। এটা মন্দিৰত আচলতে আবদ্ধ হৈ সকলোৱে গোপন মিটিঙত আবদ্ধ হৈ আছিল আৰু সেই মিটিং কৰি থকা অৱস্থাত আৰক্ষীয়ে চব ফালৰ পৰা চক্ৰবেহু দহা দি আচলতে ধৰি ল'লে আৰু তাৰ পাছত দেখা গৈছিল যে আৰক্ষীয়ে চক্ৰটোতভাৱে আক্ৰমণ চলাইছে, লাঠি চালন কৰিছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছো সম্পূৰ্ণ পৰিৱেশটো আচলতে এইখন গাঁৱত ইয়াতে আচলতে এই ঘটনা সংঘটিত হৈছিল আৰু গাঁওবাসী একত্ৰিত হৈ আচলতে আৰক্ষীৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰিছিল। আৰু আক্ৰমণ কৰাৰ পাছতে অকল আৰক্ষীক আক্ৰমণ নহয়, গাড়ী ভাঙিছিল। গাড়ী ভাঙাৰ পিছত গাঁওবাসীয়ে একত্ৰিত হয় এয়া দেখিছে, এয়া সকলোৱে আচলতে এই স্থানত সকলো আৰক্ষী আকৌ মোতায়েন কৰিছে। আন এটা স্থানলৈ মোতায়েন কৰা হৈছে। কেমেৰা যদি সম্ভৱ অকণমান আগলৈ আহি দেখুৱাবলৈ অনুৰোধ কৰিছো। অতিৰিক্ত আৰক্ষী অধীক্ষক ছাৰ আছে, ছাৰ কি ক'ব আচলতে ঘটনাটোৰ বিষয়ে? শূন্যলৈ গুলী চালনা কৰিবলগীয়া হৈছে। সকলো ব্যস্ত আচলতে, সকলো ব্যস্ত হৈ আছে। SSB জোৱানসকল আছে। মই পূৰ্বে কৈছো যে 3গৰাকীকৈ SSB জোৱান ইতিমধ্যে দুষ্কৃতিকাৰী আক্ৰমণত আক্ৰমণ কৰিছে আৰু তাৰ পাছত এয়া সম্পূৰ্ণ পৰিৱেশ দেখাইছো। আন এটা স্থানলৈ আচলতে গতি কৰিব। গাঁওখনৰ কেইবাটাও স্থানত আছে এইদৰে প্ৰতিবাদ। SSB জোৱানসকলৰ ওপৰত আক্ৰমণ, আৰক্ষীৰ ওপৰত আক্ৰমণ। এয়া সম্পূৰ্ণ আচলতে দীঘলবালি অঞ্চলটোত দেখা গৈছে। এইদৰে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীক আচলতে আৰক্ষীয়ে মোতায়েন কৰা হৈছিল। আৰক্ষীৰ ওপৰত স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে আক্ৰমণ কৰি আচলতে পৰিৱেশটো বিনষ্ট কৰাই নহয়, আচলতে গোটেই সমগ্ৰ গাঁওখনৰ এখন লোকে আচলতে খোৱামুক্ত অৱস্থাত আছিল। আৰু এই আৰক্ষী অধীক্ষক গৰাকী চেষ্টা অকণমান কৰি দিয়ক, বেয়া নাপায় যদি, শূন্যলৈ গুলী চালনা কৰিবলগীয়া হৈছে। আৰু কেইগৰাকী আৰক্ষী ইতিমধ্যে একত্ৰিত হৈছে। ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰলত আছে, এতিয়া কণ্ট্ৰল কৰিবৰ কাৰণে কৰিব লগা হৈছে। এতিয়া বেলেগ পিছত কিমান গাড়ী গুলী ফুটাবলগীয়া হৈছে? আৰক্ষী গৰাকীয়ে বৰ্তমান দেখা গৈছে যে তেওঁ ক'বলৈ অকণমান অস্বীকাৰ কৰিছে, কিন্তু দেখা গৈছে যে যিহেতু ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে দুটাকৈ গুলী ফুটাবলগীয়া হৈছিল। আৰু তাৰ পাছতে পৰিস্থিতি আচলতে কণ্ট্ৰল কৰিবৰ কাৰণে গৈছিল, লাঠি চালন কৰা হৈছে। গাঁওবাসীৰ পৰা কেইবাজনো ইয়াত দুষ্কৃতিকাৰী বা আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। এয়া চাওক, মই লাঠি দেখাইছো। আচলতে এয়া লাঠি দি আক্ৰমণ কৰিছিল আৰক্ষীক। এয়া দেখিছে, এয়া মই দেখুৱাই আছো। এয়া আচলতে লাঠি লৈ আহিছে, এয়া লাঠি লৈ আক্ৰমণ। আনহাতে দেখাইছো যে মই দেখাবলৈ সক্ষম হোৱা নাই, বিশেষকৈ ধনুকাৰ লৈ মাৰিছিল আৰক্ষীলৈ আন্ধাৰৰ সুযোগ লৈ। আৰু আন্ধাৰৰ সুযোগ লৈ যিহেতু মাৰিছিল আৰু সেই আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে পলায়ন কৰিছে। চাওক, গাড়ী যিহেতু ভাগিছে, চিচাৰৰ টুকুৰা ইয়াত দেখা গৈছে ৰাজপথত। এই পথৰ ওপৰতে তেওঁলোকে গাড়ী আক্ৰমণ কৰিছিল। আৰু অকল গাড়ীতে নহয়, আচলতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে। চাওক, টেষ্ট দেখুৱাইছো আমি। আৰু এয়া গাড়ীখন দেখুৱাইছো সম্পূৰ্ণভাৱে হেৰি হৈছে, কেইবাজনকো আচলতে লৈ যোৱা হৈছে। এয়া আৰক্ষীৰ ওপৰত যিহেতু আক্ৰমণ কৰিছিল, আৰক্ষীক লৈ যোৱা হৈছিল। আৰু তাৰ পাছত এয়া দৃশ্য আমি দেখাইছো। এয়া গাঁওবাসীয়ে আচলতে তেওঁলোকে আগৰ পৰা ব্লু প্ৰিণ্ট ৰাখি হৈছিল চহৰটো যে আৰক্ষী আহিলে, আৰক্ষী যেতিয়া আহিব আৰক্ষীৰ ওপৰত আক্ৰমণ চলাব। কিন্তু দেখা গৈছে যে আৰক্ষীয়ে নিজৰ যি খেতি অসম আৰক্ষীক বচাবলৈ SSB জোৱান আহিবলগীয়া হৈছে। আৰু SSB জোৱানৰ উপৰিও লামডিঙৰ পৰা 2nd APTF মোতায়েন কৰা হৈছিল। আৰু তেওঁলোক বৰ্তমান আহি আছে যদি ঘটনাস্থলী কিছু স্থানত আহিছে। দীঘলবালি অঞ্চলটো যিহেতু অলপ এটা ভিতৰুৱা অঞ্চল, য'ত নেকি কপিলীৰ বান্ধ আছে। কপিলী বান্ধৰ ওপৰতে এই দীঘলবালি গাঁওখন। আৰু এই গাঁওখনত আচলতে এয়া চাওক, এনেদৰে SSB জোৱানসকলক লৈ অহা হৈছিল। আৰু তৎকালীনভাৱে আচলতে আৰক্ষীয়ে যি গাড়ী পাইছে সেই গাড়ীতে আচলতে তেওঁলোকক লৈছে। আৰু মই দেখিছো এই গাঁওখনত প্ৰৱেশ কৰাৰ সময়ত আচলতে এয়া গোটেই গাঁৱৰ দৃশ্য। এইফালে আৰক্ষী মোতায়েন কৰিছে, কোনো ঘৰত নাই, আচলতে কোনো মানুহ ঘৰত নাই। আৰু এই মন্দিৰটোৰ প্ৰাংগণত আচলতে তেওঁলোকে ইয়াত প্ৰতিবাদ কৰিছিল। আৰু প্ৰতিবাদ কৰিয়ে তেওঁলোকে আৰক্ষীৰ ওপৰত অতৰ্কিত আক্ৰমণ কৰিলে। আৰু আক্ৰমণৰ ফলত আজি এই অৱস্থাৰ ঘটনা সংঘটিত হ'বলগীয়া হ'ল। বিশেষকৈ আৰক্ষীৰ ওপৰত 3জনকৈ SSB জোৱান ইতিমধ্যে আহত হ'বলগীয়া হৈছে আৰু আৰক্ষী আহত হ'বলগীয়া হৈছে। মই দেখাইছো কেইবাখনো গাড়ী ভাঙি চুৰমাৰ কৰিছে। এয়া কেইবাজন বাবাই দেখুৱাই আছে আচলতে এয়া গাড়ীৰ দৃশ্য। আৰু
আন এটা দিশলৈ আৰক্ষীসকল আগবাঢ়িছে। মই কেমেৰাত অকণমান আগলৈ দেখাবলৈ অনুৰোধ কৰিম। আমাৰ আগত SSB জোৱানসকল আছে আৰু পুলিচ আছে, বেটেলিয়ান আছে, সেইসকলে তেওঁলোকৰ আচলতে যি দায়িত্ব সেই পালন কৰিবৰ কাৰণে গৈ আছে। আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে পৰিস্থিতি এতিয়া বৰ্তমান শান্ত বুলি কোৱা হৈছে। আৰক্ষীয়ে যিটো ব্লেংক ফায়াৰ কৰিছে, শূন্যলৈ গুলী চালনা কৰিছে, যিহেতু তাৰপিছতে পৰিস্থিতি শান্ত বুলি কোৱা হৈছে। কিন্তু বৰ্তমান হৈছে এটা উত্তেজনা।